আমাৰ সেকেন্ড ক্লাছ পোহৰ প্ৰতিফলন প্ৰতিসৰণ লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যনৰ ৰিভিজন। আমি লাষ্ট ক্লাছত আমি কি পঢ়িছিলোঁ এবাৰ চাই লওঁ। আমি পঢ়িছিলোঁ লাইট কি বস্তু, ঠিক আছে। লাইট হৈছে এক প্ৰকাৰৰ পোহৰ শক্তি। লাইটক অসমীয়াত পোহৰ বুলি কয়। লাইট হৈছে এক প্ৰকাৰৰ শক্তি যি আমাৰ মনত বা আমাৰ মগজুত এক সংবেদনৰ চেনচেশ্যনৰ ক্ৰিয়েট কৰে। এক সংবেদন আমাক ক্ৰিয়েট কৰিব, আমাক কোনো এটা বস্তু দেখিবৰ কাৰণে। এটা বস্তু ইয়াত আছে, এই বস্তুটো দেখিবৰ কাৰণে আমাৰ মাইণ্ডত এটা চেনচেশ্যন বা সংবেদনৰ সৃষ্টি কৰে, ঠিক আছে। তাৰপিছত আৰু আমি কি পঢ়িছিলোঁ? তাৰপিছত আমি পোহৰ পঢ়িছিলোঁ যে পোহৰ কোনো এটা চ'ৰ্চৰ পৰা আহি, ঠিক আছে, উৎসৰ পৰা পোহৰ আহি, চ'ৰ্চৰ পৰা পোহৰ আহি এটা পৃষ্ঠত, এটা ছাৰফেচত পৰি ফালে সি কি হয়, ঘূৰি গুচি যায়। এই যিটো ৰিটাৰ্ণ বেকছ হয় বা ঘূৰি যায়, এই প্ৰক্ৰিয়াটোকে আমাৰ কি বুলি কয়? প্ৰতিফলন বুলি কয়। প্ৰতিফলন বা ৰিফ্লেকশ্যন। তাৰপিছত আমি পঢ়িছিলোঁ ৰিফ্লেকশ্যনৰ দুটা লজ অফ ৰিফ্লেকশ্যন, ঠিক আছে। তাৰপিছত আমি পোহৰৰ প্ৰতিফলনৰ যিটো ফেনমেনন বুজিছিলোঁ, তাত আমি কি বুজিছিলোঁ? আপতিত ৰশ্মিৰ কথা পঢ়িছিলোঁ, ইনচিডেণ্ট ৰে। তাৰপিছত প্ৰতিফলিত ৰশ্মি যিডাল খুন্দা খাই গুচি যায়, যিডাল আহে কোনো এটা অবজেক্টৰ পৰা বা চ'ৰ্চৰ পৰা, তাক আমি কওঁ আপতিত ৰশ্মি বা ইনচিডেণ্ট ৰে। আৰু যিডাল খুন্দা খাই পেলাই গুচি যায়, তাক কওঁ আমি প্ৰতিফলিত ৰশ্মি, ঠিক আছে, বা ৰিফ্লেকশ্যন ৰে অফ ৰিফ্লেকশ্যন। এণ্ড যিটো বিন্দুত আহি পেলাই খুন্দা খায় ছাৰফেচত, সেই পইণ্টটোক কয় আপতন বিন্দু বা পইণ্ট অফ ইনচিডেঞ্চ, ঠিক আছে। এই পইণ্ট অফ ইনচিডেঞ্চত যদি এডাল আমি পাৰ্পেণ্ডিকুলাৰ আকোঁ, লম্ব আকোঁ, সেইডালক কয় অভিলম্ব। সেইটো পঢ়িছিলোঁ। তাৰপিছত আমি পঢ়িছিলোঁ এংগল অফ ইনচিডেঞ্চ বা আপতন কোণ। এই আপতিত ৰশ্মিডালে অভিলম্বৰ লগত যিটো কোণ কৰে, তাক কয় আপতন কোণ। সেইটো হৈছে আই। আৰু 2 নম্বৰটো পঢ়িছিলোঁ আমি প্ৰতিফলন কোণ। এই প্ৰতিফলিত ৰশ্মিয়ে অভিলম্বৰ লগত যিটো কোণ সৃষ্টি কৰে, তাক কয় প্ৰতিফলন কোণ। ইয়াক আৰৰ দ্বাৰা বুজোৱা হয়। আপতন কোণক আইৰ দ্বাৰা বুজোৱা হয় আৰু প্ৰতিফলন কোণক আৰৰ দ্বাৰা বুজোৱা হয়। আৰু ইহঁত দুটা ইকুৱেল, ঠিক আছে। তাৰপিছত আমি ৰে কথা পঢ়িছিলোঁ। ৰে, যদি এটা বিন্দুলে, এটা নিৰ্দিষ্ট পইণ্টলে ক'ৰবাৰ পৰা পোহৰ এনেকে যায়, এটা পইণ্টৰ অভিমুখে যায়, ঠিক আছে, এটা পইণ্টৰ ফালে পোহৰ আহে, দেন সেই ফেনমেননটোক আমি কওঁ কি বুলি কয়? কনভাৰ্জেন্ট বুলি কয় ইংলিছত। কনভাৰ্জেন্ট, অভিমুখে যায়, ঠিক আছে, অভিসাৰিত হয়। এই পোহৰ ৰশ্মি কি হয়? অভিসাৰিত হয় বুলি কয়। অভিসাৰিত অসমীয়াত অভিসাৰিতৰ মিনিংটো হৈছে যে কোনো এটা বিন্দুৰ ফালে পোহৰ ৰশ্মি বেলেগ বেলেগ ঠাইৰ পৰা আহা, ঠিক আছে, এটা নিৰ্দিষ্ট পইণ্টৰ অভিমুখে গতি কৰা। সেইটো হৈছে অভিসাৰিত বা কনভাৰ্জেন্ট, ঠিক আছে। আৰু যদি এটা পইণ্টৰ পৰা পোহৰ এনেকে ওলাই যায়, চবফালে সিঁচৰিত হৈ যায়, ঠিক আছে, তেনেহ'লে তাক কয় ডাইভাৰ্জেন্ট বা অপসাৰিত, ঠিক আছে। সেইখিনি আমি পঢ়িলোঁ। তাৰপিছত আমি পঢ়িছিলোঁ ইমেজৰ কথা পঢ়িছিলোঁ, ইমেজ কেনেকৈ ফৰ্ম হয়, ঠিক আছে। তাৰপিছত আমি পঢ়িছিলোঁ ইমেজ ডিষ্টেঞ্চ। ইমেজ মানে হৈছে প্ৰতিবিম্ব কেনেকৈ সৃষ্টি হয়। তোমালোকৰ কিতাপত নথকা এটা মই তোমালোকক শিকাই দিছিলোঁ যে প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্য বস্তুৰ দূৰত্ব সমান। এইটো পৰীক্ষাত আহে। ইমেজ ডিষ্টেঞ্চ এণ্ড অবজেক্ট ডিষ্টেঞ্চ আৰ ইকুৱেল, ঠিক আছে। ইমেজৰ ডেফিনেশ্যন চাইছিলোঁ। তাৰপিছত আমি মিৰৰৰ ডেফিনেশ্যন চাইছিলোঁ। মিৰৰ, দাপোন, কাক দাপোন বুলি কয়? দাপোন হৈছে গ্লাছেই, যাৰ পিছফালটো কি হয়, পেইণ্ট কৰি থোৱা থাকে, ৰং লগাই থোৱা থাকে, ঠিক আছে। তাৰপিছত আমি পঢ়িছিলোঁ স্ফেৰিকেল মিৰৰ, যিবিলাক মিৰৰ কোনো এটা স্ফেৰৰ পাৰ্ট বা গোলকীয় অংশ বিশেষ, তাক কয় স্ফেৰিকেল মিৰৰ বা গোলকীয় দাপোন। গোলকীয় দাপোন দুই প্ৰকাৰৰ পঢ়িছিলোঁ আমি, ঠিক আছে। এনেকুৱা যিটো ছাৰফেচত আহি পেলাই যিটো ছাইড এনেকৈ ডট দিয়া থাকিব, সেইফালে হৈছে ৰং কৰা বুজায়। আৰু যিটো ছাৰফেচত ৰং কৰা মানে এইফালে এনেকৈ ঘাটটো নাথাকিব, সেই ছাইডটো হৈছে প্ৰতিফলন পৃষ্ঠ বা ৰিফ্লেক্টিং ছাৰফেচ। এই ৰিফ্লেক্টিং ছাৰফেচটো যদি ভিতৰৰ ফালে থাকে, দেট ইজ কল্ড কনকেভ মিৰৰ। আৰু যদি বাহিৰ ফালে থাকে, আমি ডটটো ভিতৰৰ ফালে দিছোঁ আৰু ৰিফ্লেক্টিং ছাইডটো বাহিৰ ফালে পেটুৱাকৈ মানে পেটুৱা মানুহৰ লেখীয়াকৈ পেটটো ওলাই থাকে, এইটোক কয় কি? ৰিফ্লেক্টিং ছাৰফেচটো বাহিৰ ফালে ওলাই আছে, সেইটোক কয় আমাৰ কনভেক্স মিৰৰ। এইখিনিলৈকে আমি পঢ়িলোঁ, ঠিক আছে। তাৰপিছত আমি আজি পঢ়িবলগীয়া আছে কেইটামান ডেফিনেশ্যন আমি চাব লাগিব, ঠিক আছে।
প্ৰথমটো হৈছে পোল। পোল অসমীয়াত কয় মধ্যবিন্দু, নহয় জানো, নে মেৰু? মেৰু নে মধ্যবিন্দু কিবা এটা কয়, ঠিক আছে, মেৰুৱে কয় নেকি। চোৱা এতিয়া উত্তল দাপোনেই হওক, আমি দুখন দাপোন আঁকিছো, ঠিক আছে, দুইখন দাপোনৰ ক্ষেত্ৰতে দেখাম কনকেভ মিৰৰ কনভেক্স। আমি যদি এইখন দাপোন আঁকো তেনেহ'লে এইটো চাইডে আমি কি কৰিছো, আমি ঘাটটো এইফালে দিছো, ডেট মিনছ এইফালে আমাৰ ৰিফ্লেক্টিং চাৰ্ফেচটো আছে, আৰু এইফালে যদি আমি এনেকে আঁকো আৰু ইয়াক যদি ঘাটটো এনেকে দিওঁ তেনেহ'লে তাৰ ৰিফ্লেক্টিং চাৰ্ফেচটো কোনফালে আছে, এই বাহিৰফালে ওলাই আছে। চ' এইটো হৈছে কনকেভ মিৰৰ আৰু এইটো হৈছে কনভেক্স মিৰৰ। এই কনকেভ মিৰৰ বা কনভেক্স মিৰৰ যিয়ে নহওক কিয়, এই মিৰৰৰ যিটো মিডল পইণ্ট মাজত থাকিব, ডেট ইজ কল পি, পোল, ঠিক আছে। এইটো হৈছে নাম্বাৰ 1। নাম্বাৰ 2 হৈছে চেণ্টাৰ অফ কাৰ্ভেচাৰ। চেণ্টাৰ অফ কাৰ্ভেচাৰ কি বুলি কয়, ভাঁজ ব্যাসাৰ্ধ, ভাঁজ কেন্দ্ৰ, ভাঁজ কেন্দ্ৰ, ঠিক আছে। এতিয়া চোৱা একেধৰণে এই যে আমি যিবিলাক কনকেভ মিৰৰ বা কনভেক্স মিৰৰ আঁকিছো, ঠিক আছে, ইয়াৰ ডেফিনেশ্যন বিলাক তোমালোকে ধুনীয়াকৈ নোটত পাই যাবা, জাষ্ট এতিয়া বুজি যোৱা কি বস্তুনো। ভাঁজ কেন্দ্ৰ বা চেণ্টাৰ অফ কাৰ্ভেচাৰ, এতিয়া যিটো আমি কনকেভ মিৰৰ বা কনভেক্স মিৰৰ আঁকো, সি এটা কি হয়, ই এটা স্পেৰিকেলৰে পাৰ্ট হয়। এনেকৈ এটা স্পেয়াৰ আঁকিছো, আমি এইকণ লৈছো, ঠিক আছে। এই স্পেয়াৰটো আঁকোতে বা এটা চাৰ্কেল আঁকোতে তাত এটা চেণ্টাৰ থাকে, ঠিক আছে। সেই চেণ্টাৰটোকে কি বুলি কয়, চেণ্টাৰ, এই মিৰৰখনৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ বুলি কয়। ইট ইজ ডিনটেড বাই চি। চেম কেছ আমি কনভেক্স মিৰৰৰ ক্ষেত্ৰতো পাম, ঠিক আছে। এটা যিটো মিৰৰ হয় এখন এটা চাৰ্কুলাৰে পাৰ্ট হয়, ঠিক আছে। খালি ইফালে যদি আমি কৰি দিওঁ, ডেট মিনছ এইখন কনকেভ মিৰৰ, ইয়াৰ পইণ্টত এইটো পি আছে, চ' ই কি হয়, এটা ই এটা চেণ্টাৰে হয়, এটা স্পেয়াৰৰ পাৰ্ট হয়, তাৰ এটা চেণ্টাৰ থাকিব, এই চেণ্টাৰটোকে কয় চেণ্টাৰ অফ কাৰ্ভেচাৰ। খালি মনত ৰাখিবা যে যিটো কনকেভ মিৰৰ যে পালো, কনকেভ মিৰৰৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ কোনফালে থাকে, যিফালে ৰিফ্লেক্টিং চাৰ্ফেচ থাকে, প্ৰতিফলন পৃষ্ঠ যিফালে থাকে, ঘাট যিফালে নাথাকে, সেইফালে চেণ্টাৰ অফ কাৰ্ভেচাৰ থাকে। আৰু কিন্তু কনভেক্স মিৰৰৰ ক্ষেত্ৰত আমি বা উত্তল দাপোনৰ ক্ষেত্ৰত কি হয়, যিফালে ঘাট থাকিব, মানে ৰিফ্লেক্টিং চাৰ্ফেচ যিটো চাইড নহয়, সেইটো চাইডেহে চেণ্টাৰ অফ কাৰ্ভেচাৰ থাকে বা ভাঁজ কেন্দ্ৰ থাকে, ঠিক আছে। নেক্সট আছে ৰেডিয়াছ অফ কাৰ্ভেচাৰ। আমি যিটো পালো অৱতল দাপোন বা উত্তল দাপোন যিয়ে নহওক কিয়, ঠিক আছে, আমি কি পালো, পি পালো, আৰু আমি কি পালো, চি পালো। পি মিনছ পোল আৰু চি মিনছ চেণ্টাৰ অফ কাৰ্ভেচাৰ, ঠিক আছে। দুটা আমি আঁকি থাকিবলগীয়া হৈছে, এইটো চি, ঠিক আছে। এই চি এণ্ড পিৰ মাজৰ যিটো ডিষ্টেঞ্চ, ঠিক আছে, চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু তোমাৰ মিৰৰৰ দাপোনৰ মাজৰ যিটো ডিষ্টেঞ্চ, যিটো দূৰত্ব, তাকে আমাৰ কি বুলি কয়, ভাঁজ কেন্দ্ৰ, তাকে আমাৰ ভাঁজ ব্যাসাৰ্ধ, কি হৈছে, পোল, মেৰু আৰু পোলক মেৰু বুলি কয় দেই, মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজৰ দূৰত্ব, ঠিক আছে। ডিষ্টেঞ্চ বিটুইন পোল এণ্ড চেণ্টাৰ অফ কাৰ্ভেচাৰ is called radius of curvature. It is denoted by r. ইয়াক r ৰ দ্বাৰা বুজোৱা হয়, denoted by r। কিহৰ দ্বাৰা বুজায়, r, মনত ৰাখিবা, r ৰ দ্বাৰা বুজোৱা হয়। পিছত আমি ইয়াৰ যেতিয়া আমি অংক প্ৰব্লেম কৰিম, ঠিক আছে, চাম কৰিম, তেতিয়া আমাক এইটো লাগিব rটো, ঠিক আছে। ক'ৰ পৰা ক'লে দূৰত্ব, চিৰ পৰা পি লে, ডেট মিনছ চি পি কন, r ইকুৱেলছ টু কি হ'ব, চি পি, ঠিক আছে। নেক্সট আহিলে আমাৰ প্ৰিন্সিপাল এক্সিছ। চোৱা মই এখন দাপোনে এতিয়া আঁকিম, তুমি দুইখন দাপোন বুলি ধৰি ল'বা তোমালোকে। চোৱা মিউট কৰি থোৱা, চোৱা এইটো হৈছে চি, এইটো হৈছে পি, প্লিজ মিউট কৰি থোৱা না। চোৱা চি এণ্ড পি, এইটো হৈছে চি মানে হৈছে ভাঁজ কেন্দ্ৰ বা চেণ্টাৰ অফ কাৰ্ভেচাৰ, আৰু পি মানে হৈছে পোল। চি আৰু পিৰ মাজে যদি আমি এডাল ইমাজিনেৰী লাইন ভাবি লওঁ, এটা কাল্পনিক ৰেখা যদি আমি ভাবোঁ,
তেনেহ'লে সেই এক্সিছডালকে সেই ৰেখাডালকে কয় প্ৰিন্সিপাল এক্সিছ বা মুখ্য অক্ষ ঠিক আছে মুখ্য অক্ষ যিডাল ৰেখা চি আৰু যিকোনো দাপোনে হওক চি আৰু পিৰ মাজেৰে যায় মানে ভাস্কেন্দ্ৰ আৰু মেৰুৰ মাজেৰে যিডাল ৰেখা যাব সেইডালকে আমাৰ কি বুলি কয় মুখ্য অক্ষ বা প্ৰিন্সিপাল এক্সিছ ঠিক আছে নেক্সট আছে প্ৰিন্সিপাল ফকাছ এণ্ড ফকেল লেংথ এইটো ভেৰি ইম্পৰ্টেণ্ট চাবা পৰীক্ষাত আহে যে ভাস্কেন্দ্ৰ বুলিলে কি বুজা বা ফকেল লেংথ বুলিলে ইয়াক কয় মুখ্য ফকাছ ঠিক আছে আৰু ফকেল লেংথক কয় ফকাছ দৈৰ্ঘ্যটো কেতিয়াবা আহে কাক বোলে ফকাছ দৈৰ্ঘ্য বুজিব লাগিব আমি অংক কৰিবৰ কাৰণে ফকাছ দৈৰ্ঘ্যক স্মল এফৰ দ্বাৰা বুজোৱা হয় যেনেকৈ চেণ্টাৰ অফ কাৰ্ভেচাৰ বা ব্যাসাৰ্ধ ৰেডিয়াছ অফ কাৰ্ভেচাৰক যেনেকৈ আৰৰ দ্বাৰা বুজোৱা হয় ইয়াক তেনেকৈ কিহৰ দ্বাৰা বুজোৱা হয় ফকেল লেংথক এফৰ দ্বাৰা চোৱা প্ৰথমতে আমি প্ৰিন্সিপাল ফকাছটো আমি উত্তল কনকেভ মিৰৰ ক্ষেত্ৰত চাম কনকেভ মিৰৰ বা অৱতল দাপোনৰ ক্ষেত্ৰত আমি চাম ঠিক আছে এইখন হৈছে আমাৰ অৱতল দাপোন মই ইয়াত আঁকিছোঁ কাৰণে অকণ বেয়া হৈছে ঠিক আছে পি ধৰা হ'ল ডেছ এখন অৱতল লিখোঁ লেট ডেছ বি এ কনকেভ মিৰৰ ঠিক আছে ধৰা হ'ল ডেছ এখন অৱতল দাপোন ঠিক আছে তো ইয়াৰ মাজেদি আমি ইয়াত এটা কি থাকিব চেণ্টাৰ অফ কাৰ্ভেচাৰ থাকিব তো চেণ্টাৰ অফ কাৰ্ভেচাৰ মাজেদি আমি কি আঁকি দিলোঁ আমাৰ এডাল ৰেখা আঁকি দিলোঁ সেইডালক কয় মুখ্য অক্ষ ঠিক আছে যেতিয়া কোনো এটা বস্তু যেনিবা ইয়াত আছে ঠিক আছে এইটো এটা বস্তু এই বস্তুটোৰ পৰা পোহৰৰ ৰশ্মি যেতিয়া এই মুখ্য অক্ষৰ সমান্তৰালকৈ আহিব পেৰেলেলি আহিব দ্য ৰেজ কামিং ফ্ৰম এন অবজেক্ট পেৰেলেল টু দ্য প্ৰিন্সিপাল এক্সিছ ঠিক আছে মুখ্য অক্ষৰ সমান্তৰালকৈ যদি পোহৰৰ ৰশ্মি লক্ষ্যবস্তুৰ পৰা আহে তেনেহ'লে দাপোনত যেতিয়া আহি পেলাই খুন্দা খাব মিৰত আহি পেলাই যেতিয়া খুন্দা খাব পইণ্ট অফ ইনচিডেঞ্চত যেতিয়া খুন্দা খাবহি তেতিয়া সি মুখ্য অক্ষৰ এটা বিন্দুৰ মাজেদি পাৰ হৈ যায় এই বিন্দুটোকে কি বুলি কয় এই পইণ্টটোকে কয় ফকাছ ইয়াক এফৰ দ্বাৰা বুজোৱা হয় কেপিটেল এফ মানে হৈছে ফকাছ এণ্ড স্মল এফ মানে হৈছে ফকাছ দৈৰ্ঘ্য বা ফকেল লেংথ আকৌ এবাৰ কৈছোঁ মই ঠিক আছে আকৌ এবাৰ কৈছোঁ চোৱা এখন হৈছে আমাৰ দাপোন ডেছ এখন অৱতল দাপোন আৰু ইয়াৰ ফ্ৰণ্টত আমাৰ অবজেক্ট আছে যেনিবা কিবা এটা লক্ষ্যবস্তু আছে এইটো মই লক্ষ্যবস্তুটোৰ নাম ধৰি লৈছোঁ এ ঠিক আছে যেতিয়া এৰ পৰা পোহৰৰ ৰশ্মি কি হলো এৰ পৰা যেতিয়া পোহৰৰ ৰশ্মি আহি পেলাই দাপোনত পৰিব ঠিক আছে মিৰৰত পৰিব তাত এটা পইণ্ট দি আহি পেলাই খুন্দা খাব সেই পইণ্টটোক আমি কালি পঢ়িছোঁ আপতন বিন্দু বুলি কয় এই আপতন বিন্দুত আহি পেলাই যেতিয়া সি পৰিব এই এটা নিৰ্দিষ্ট মুখ্য অক্ষৰ এটা পইণ্টৰ মাজেদি পাৰ হৈ যায় খুন্দা খাই গুচি যায় ৰিফ্লেক্ট হৈ যায় ঠিক আছে প্ৰতিফলন হয় ঠিক আছে সেই পইণ্টটোকে কি বুলি কয় মুখ্য ফকাছ বুলি কয় অৱতল দাপোনৰ ক্ষেত্ৰত ঠিক আছে বুজি আছা এইটো তোমালোকে ধুনীয়াকৈ বুজিলে নিজে লিখিব পাৰিবা যদি পৰীক্ষাত আহে বেলেগকৈ মুখস্থ কৰিব দৰকাৰ নাই আমি লিখিম যে অৱতল দাপোনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ পৰা অৱতল দাপোনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ পৰা মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি দাপোনত আপতন হয় মুখ্য অক্ষৰ যি বিন্দুৰ মাজেৰে প্ৰতিফলিত হৈছে সেই বিন্দুকে অৱতল দাপোনৰ ফকাছ বোলা হয় ঠিক আছে the rays coming from the object and it reflected after incident and it goes through a point on principal axis that point is called focus ঠিক আছে চোৱা ঠিক তেনেধৰণে আমি যদি অৱতল দাপোনৰ ক্ষেত্ৰত চাওঁ এখন অৱতল দাপোন বা কনকেভ মিৰৰ ঠিক আছে ইয়াত পইণ্ট অফ চিটো কোনফালে থাকিব চি এইফালে কিন্তু আমাৰ বস্তু কোনফালে থাকিব আমি এইফালে ইমাজিনেৰী ভাবিছোঁ এইটো বহাই দিছোঁ বস্তু ইয়াত আছে অবজেক্টটো ইয়াত আছে এইটো যেতিয়া ইয়াৰ পৰা সমান্তৰালকৈ এডাল পোহৰ ৰশ্মি আহিব ঠিক আছে ৰশ্মিডাল ইয়াত যেতিয়া আহিব ই কি হ'ব ই ৰিফ্লেক্টহে হ'ব ঘূৰি গুচি যায় দাপোনৰ ক্ষেত্ৰত মিৰৰ ক্ষেত্ৰত ঘূৰি যায় ক'ৰ পৰা আহিব যে এনেকুৱা লাগিব যেন আমি এই ফকাছ এই চেণ্টাৰ ৰ'বা দেই এনেকুৱা লাগিব যেন আমাৰ এই মুখ্য অক্ষৰ এটা পইণ্টৰ পৰা ই গুচি গৈছে এই ৰিফ্লেক্টাৰবিলাক ক'ৰ পৰা গৈছে বুলি ভাবিব আমি এই পইণ্টটোৰ পৰা ওলাই যোৱা যেন লাগে ইট চিমছ টু বি গোজ বেক ফ্ৰম দিছ পইণ্ট এই পইণ্টটোকে কয় ফকাছ অফ
কনভেক্স মিৰৰ উত্তল দাপোনৰ ফকাছ বুলি কোৱা হয়। আকৌ এবাৰ কৈছোঁ মই, উত্তল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ এটা বিন্দুৰ পৰা ওলাই যোৱা যেন লাগে। এই সঁচা সঁচিকে ওলাই নাযায়, ওলাই যোৱা যেন লাগে। ইট চিমছ টু বি গোজ বেক ফ্ৰম দিছ পইণ্ট। ঠিক আছে, ইট চিমছ টু বি, সঁচা সঁচিকে নহয়। ঠিক আছে, এ ডেট পইণ্ট ইজ কল্ড ফকাছ। ঠিক আছে, হ'ব, বুজি পাইছা? নেক্সট চোৱা, চবে বুজি পাইছানে? এবাৰ এইখিনিতে মোক কিবা এটা তোমালোকে ইংগিত দিয়া, বুজি পাইছানে নাই? মুখেদি কৈ দিলেও হ'ব। এই ফকাছটো ভেৰি ইম্পৰ্টেণ্ট, মানে পৰীক্ষাত প্ৰায় আহে। বুজি পাইছা? পাইছো, গুড, থেংক ইউ, মিট কৰিলো। নেক্সট আছে আমাৰ চব ফকেল, নেক্সট আছে আমাৰ ফকেল লেংথ এফ। ঠিক আছে, এই যে আমাৰ যিটো আমাৰ এফ আছে, এফ আৰু পিৰ মাজৰ যিটো দূৰত্ব, ফকাছ আৰু মেৰুৰ মাজৰ যিটো দূৰত্ব, ডিষ্টেঞ্চ বিটুইন মেৰু আৰু ফকাছৰ মাজৰ দূৰত্ব, that means P and F is called focal length, বা ফকাছ দৈৰ্ঘ্য। ঠিক আছে, পল এণ্ড ডিষ্টেঞ্চ বিটুইন পল এণ্ড ফকাছ, পল আৰু ফকাছৰ মাজত যিটো ডিষ্টেঞ্চ, সেইটোক আমাক কি বুলি কয়? আমাৰ ফকেল লেংথ বুলি কয়। ফকেল length, it is known as focal length and it is denoted by small f. It is denoted by f. In the diagram it is pf. pf to is a focal length. আৰু ইণ্টাৰেষ্টিংলি মনত ৰাখিবা যে এটা কথা মনত ৰাখিবা যে যিকোনো এখন তুমি মিৰৰে নোলোৱা কিয়, ঠিক আছে, মিৰৰে নোলোৱা কিয়, যেতিয়া আমি এইটো পি পালো, এইটো চি পালো, এইটো এফ, এই দুটা ডিষ্টেঞ্চ সমান হ'ব লাগিব, তেতিয়াহে আমি ডায়েগ্ৰামবিলাক, এই দুটা সমান হয়েই, সমান হ'ব লাগিব নালাগে, সমান হয়। এই চি এফ আৰু পি এফ সদায় সমান হয়, মানে পি চিৰ মাজত আমাৰ পিটো ওলায়। ঠিক আছে, যেতিয়া আমি ডায়েগ্ৰাম ড্ৰ কৰিম, আমি পিটো যদি এনেকুৱাত লৈ লওঁ, তেতিয়া আকৌ তোমাক সেইটো নম্বৰ নিদিয়ে আৰু ভুল হৈ যাব। ঠিক আছে, কোনটো পইণ্টৰ মাজত যাব লাগিব? এই পি চিৰ একদম মধ্যবিন্দু হ'ব লাগিব, মিডল পইণ্ট হ'ব লাগিব। ঠিক আছে, হ'ব। এতিয়া আমি চাম ৰেডিয়াছ অফ কাৰ্ভেচাৰ এণ্ড ফকেল লেংথৰ মাজৰ যিটো ৰিলেশ্যন। এতিয়া মই কি পালো? এইখন মই কি ক'লো যে পি চি আৰু পি চিটো এই পি এফ আৰু চি এফ সমান হ'ব লাগিব। পি এফ আৰু চি এফ কি হ'ব লাগিব? সমান হ'ব লাগিব। পি এফ আৰু চি এফ। তেতিয়া মই আৰ মানে কিনো? আৰ মানে হৈছে আমাৰ পি চি। চ' পি চি মানে কি? এই ডায়েগ্ৰামটো পি চি মানে কি? পি এফ প্লাছ চি এফ। বাট কিন্তু কি হয়? পি এফ আৰু চি এফ সমান। ঠিক আছে, পি এফ আৰু চি এফ যদি সমান হয়, তেনেহ'লে আমি চি এফৰ জেগাত পি এফ পাতি দিব পাৰোঁ। পি এফ ইকুৱেলছ টু, এইখিনি আমাৰ অলপ জ্যামিতি দৰকাৰ হৈছে। এইটো এফ, পি এফ আৰু চি এফ, এইকণে আৰু এইকণে আৰু এইকণ সমান। ঠিক আছে, পি এফ প্লাছ পি এফ, দুটা পি এফ হৈ যাব। ত' পি এফ ইজ ডিনোটেড বাই হোৱাট? এফ এণ্ড পি চি ইজ ডিনোটেড বাই আৰ। চ' ইট ইজ দ্য ৰিলেশ্যন বিটুইন আৰ এণ্ড এফ। আৰ ইকুৱেলছ টু 2f, এণ্ড কেতিয়াবা আমাক দৰকাৰ হ'ব এফ ইকুৱেলছ টু আৰ বাই 2। এই এফটো যদি উলিয়াব হয়, 2টো ইয়াৰ লগত ইনটু হৈছে, এইফালে গ'লে ডিভাইড হৈ যাব। ঠিক আছে, বুজি আছা? এইটো মনত ৰাখিবা। ঠিক আছে, আমাৰ ৰিলেশ্যন বিটুইন, এইটো আমাৰ পিছত চাম কৰোঁতে, অংক কৰোঁতে আমাক দৰকাৰ হ'ব। এফ ইকুৱেলছ টু আৰ বাই 2 বা আৰ ইকুৱেলছ টু 2f। ঠিক আছে, নাও আমি চাওঁ ইমেজ ফৰ্ম বাই এ স্ফেৰিকেল মিৰৰ। ঠিক আছে, গোলকীয় দাপোনৰ দ্বাৰা